নমস্কাৰ ND24 চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই প্ৰাণজিৎ চুটিয়া আজি এটা বিশেষ অনুষ্ঠান আপোনালোকৰ বাবে লৈ আহিছোঁ বিশেষকৈ নতুন বছৰ আহি আছে তাৰ সমান্তৰালভাৱে মাঘ বিহু আহি আছে গতিকে মাঘ বিহু আৰু নতুন বছৰ মানেই যেন জুবিন গাৰ্গ আৰু এক এৰাব নোৱাৰা এটা সম্পৰ্ক এতিয়া গাঁৱে ভূঞে চহৰে নগৰে নতুন বছৰক আদৰাৰ প্ৰস্তুতি চলিছে গতিকে এই সময়খিনিত আমি গাঁৱে গাঁৱে চহৰে চহৰে আমি দেখিবলৈ পাওঁ জুবিন দাৰ সেই যিসমূহ বিহু সেই বিহুসমূহ আমি শুনিবলৈ পাওঁ গতিকে জুবিন দা নাই এবাৰ বিহু নাই গতিকে সংগীত পৰিচালকসকলে কেনেধৰণে ব্যস্ততা তেওঁলোকৰ মিউজিক ষ্টুডিঅ'সমূহৰ পৰিৱেশ কেনেকুৱা এই সকলোখিনি আজি মই আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ যত্ন কৰিছোঁ গতিকে বলক আমি পলম নকৰোঁ অনুষ্ঠানটো আৰম্ভ কৰোঁ ঐ ৰংঘৰৰ বাকৰি উদুলি মধুলি ঐ ঢোল পেপাই লগালে মাত বিহুৰে তৰিতে ঐ তোকে দেখি নাচনি ঐ সাত বিসাত লাগিছে গাত আইজয় আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোহি জ্যেষ্ঠ সংগীত শিল্পী বিমান বৰুৱাদেৱৰ ওচৰত আৰু এতিয়া ডিচেম্বৰ মাহ শীত আগমনৰ লগে লগেই এসময়ত অসমৰ গাঁৱে ভূঞে কেৱল বাজিছিল জুবিন গাৰ্গৰ বিহুগীত আৰু সেই বিহুগীতসমূহৰ আঁৰত থকা মূল মানুহজনেই আছিল বিমান বৰুৱা কিমান যে বিহুগীত শুনি অসমীয়া ডেকা গাভৰুৰ হৃদয় চঞ্চল হৈ পৰিছিল সেইসমূহ বিহুগীত আৰু আমি আজি সেই দিনলৈ উভতি যাব বিচাৰিছোঁ বিশেষকৈ এই সময়খিনিত অসমৰ প্ৰতিটো মিউজিক ষ্টুডিঅ'ত এতিয়া ব্যস্ততাৰ অন্ত নাই কাৰণ ভোগালী বিহুৰ প্ৰাক্ষণত বা নতুন বছৰৰ প্ৰাক্ষণত যিসমূহ বিহুগীত বা আধুনিক যিবোৰ বিহুসুৰীয়া গীত সেইসমূহ এতিয়া মুক্তি দিয়া হয় গতিকে জুবিন দা অবৰ্তমানত সেইসমূহ কথা কেনেধৰণে চলিছে এইখিনি কথা আমি দেখুৱাইছোঁ অসমৰ প্ৰতিগৰাকী সংগীত শিল্পীৰ ওচৰলৈ গৈছোঁ আৰু এই মুহূৰ্তত মোৰ সৈতে আছে জ্যেষ্ঠ সংগীত শিল্পী তথা কণ্ঠশিল্পী বিমান বৰুৱা পুনতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ ND24 এই মজিয়ালৈ বিশেষকৈ এই সময়খিনি সকলোৰে বাবে এটা জটিল সময় তথাপিও আজি আমি এইখিনি কথা পাতিবলৈ আহিছোঁ যে জুবিন গাৰ্গ আৰু বিমান বৰুৱা এই যিটো জুতি আছিলে অসমীয়া সংগীতৰ ক্ষেত্ৰখনত সকলোৱে জানে গতিকে সেই কথাখিনি জানমণি অঞ্জনা বা যিবোৰ আপোনালোকে গীত উপহাৰ দিলে আজি কেনেধৰণে ৰোমন্থন আপুনি কৰিব বিচাৰিব জয়জয়তে ND24 সমূহ দৰ্শকক মোৰ ফালৰ পৰা আগন্তুক ভোগালী বিহুৰ লগ জনালোঁ আৰু এই সময়ত আমি আগৰ দিনত তাৰমানে জুবিন থকাৰ দিনত আমি কোনোদিনেই ঘৰত থাকিবলগীয়া হোৱা নাছিল না বৰ্তমানো কাম চলি আছে বহুত সেৰেঙা তাৰমানে জুবিন ঢুকোৱাৰ পৰা এইবাৰ আমাৰ বহুত ক্ষতি হ'ল যি ক্ষতি নেকি এইটো অসমত আৰু কত বছৰলৈ পূৰাব নোৱাৰে গতিকে আমি জুবিনৰ সেই গীতবিলাক ৰোমন্থন কৰি অতীতক সোঁৱৰি আমি আগুৱাই যাবই লাগিব আৰু জুবিনে দিনে নিশাই কাম কৰিছিল গতিকে আমি এতিয়া আমি চেষ্টাহে মাত্ৰ আমি কৰি থাকিম বুলি ভাবি আছোঁ তাৰমানে হয় আমি অকণমান অলপ কথা পাতোঁ আমি অতীতলৈ ঘূৰি যাওঁ আপোনালোকে 96ৰ পৰা 95ৰ পৰা আপুনি জানমণি তেতিয়া গীতবোৰ কৰি আছিলে তাৰপিছত জুবিন দা কেতিয়াৰ পৰা আপোনালোকৰ লগত সংযুক্ত হ'ল বা কোনবোৰ গীত প্ৰথমে জানমণিত অন্তৰ্ভুক্ত হ'ল জুবিন দাৰ কণ্ঠত প্ৰথমে এইটো 1995 চনত ৰেকৰ্ডিং হৈছিলে তেতিয়ালৈকে জুবিনে বিহু গোৱা নাছিল অনামিকা ওলাইছে তেতিয়া অনামিকা ওলোৱাৰ পাছত এইটো মাৰ্কেটিং কৰিছিলে আমাৰ NK প্ৰডাকশ্যনে গতিকে দেৱই কৰিছিলে NK প্ৰডাকশ্যনৰ যেতিয়া মাৰ্কেটিং কৰিলে খুব ভাল চলি থাকে অনামিকা আজিও চলি থাকে গতিকে তেতিয়া কি হ'ল দেৱৰ দেউতাকে মোক ক'লে যে হেৰি জুবিনে হয়তো এটা বিহু গোৱাওঁতে হ'ব দিয়ক গোৱাম আৰু
তেতিয়া মই দিবনৰ লগত ট্ৰান্স নাছিলে। মই জানো যে এজন যোৰহাটৰ ল'ৰা আহিছে, খুব সুন্দৰকৈ গান গায় তাৰমানে, আৰু তাৰ গান গোৱা মডাৰ্ণ ষ্টাইলৰ গানবিলাকো অলপ বেলেগ ধৰণৰ, ৰিদম বেলেগ, কিবা কিবি বেলেগ শুনিছোঁ। কিন্তু মই তেতিয়ালৈকে গোৱা নাছিলোঁ, পোৱা নাছিলোঁ লগ। ইতিমধ্যে লগ পালোঁ DG মিউজিকত। বোলো তোমাৰ কাৰণে এটা গান কৰা হৈছে, তুমি গাব লাগিব। অডিটেক ষ্টুডিঅ'ৰ ৰেকৰ্ডিং জোনাল, তেতিয়া DG মিউজিক নাই। গতিকে তালৈ গ'লোঁ আৰু গান গাবলৈ। এতিয়া প্ৰথমটো গান গাওঁতে সি ৰিদমটো বুজা নাছিলে, বিহুৰ ৰিদমটো অলপ বেলেগ ধৰণৰ, অলপ ওলোটাকৈ তাৰমানে। গতিকে সেই তেতিয়া কি হ'ল, সেইদিনাখন গানটো গালে, গানটো মই গাই দিম বাৰু, অকণমান গাই দিম। সেইদিনাখনে ৰাতি গৈ পেলাই আকৌ 7টা গান গালে উজান প্ৰীতি। এতিয়া জুবিনদাৰ প্ৰথম বিহু বুলি বহুতে কয়। প্ৰথম বিহু যিটো গান বা নাম, সেইটো প্ৰথম মোৰ তাতহে গাইছে। উজান প্ৰীতি এখন এলবাম, সেই এলবামত প্ৰথম এলবামত এটা গগৈ, খগেন গগৈ গাইছে, বাকী 7টা গান জুবিনে গাইছে। সেইটো পৰিচালনাত আছিলে পাৰ্থ বুলি ল'ৰা এটা, যোৰহাটত তেখেত ঢুকাল কিন্তু, আৰু জয়ন্ত সোণোৱাল, এই দুজনে পৰিচালনা কৰিছিলে। গতিকে আৰু প্ৰডিউচাৰ আছিলে আমাৰ দুলু দাস, গণেশগুৰি। গতিকে মই গোৱা গানটো হৈছে এইটো। তেতিয়া দিনত মানে জুবিন গাৰ্গে আটাইতকৈ হাই স্কিলত গায়। ও জানমণি ঐ পচোৱা ফাগুনৰ, ও জানমণি ঐ আগমন বসন্তৰ, গছ লতা ডালতে ফল ফুল ভৰিলে, ধাৰতে ডালতে কুঁহি পাত ওলালে, এনেকুৱা গান এইটো আছিলে। তেতিয়া জুবিনদাই এইটো আধুনিক গীতৰ পৰা আৰম্ভ কৰিছে, হঠাৎ বিহু গাবলগীয়া যে হৈছে, এইটো কেনেকুৱা? ৰিদমৰ অলপ প্ৰব্লেম হৈছিলে। সি আচলতে এইটো গান আমাৰ বিহুৰ খেমটা হয়। জানমণি, আমাৰ বিহু চমটো অলপ বেলেগ ধৰণৰ হয়। বিহুনি দা এনেকুৱা তাৰমানে, সেইটো বুজা নাছিলে। একেবাৰতে বুজিলে, তাৰ ব্ৰেইন অসাধাৰণ তাৰমানে, বহুত চোকা ল'ৰা আছিল। আৰু তেতিয়াৰ পৰা আৰু থমকি ৰ'ব লগা হোৱা নাই। বিমান বৰুৱাও অসমীয়া সংগীতৰ ক্ষেত্ৰখনত যথেষ্ট দিলে। তাৰপিছতে সি গালে মোৰ 98ত চেনাই মোৰে ঐ আকৌ বিহু পালেহি, কুলিয়ে বিনালেহি, উগুল থুগুল মনে আজি নলয় কি অনুবুজনি, চেনাই মোৰে ঐ জৰিবৰ তলতে দাদা এনেকুৱা এইটো লগত ভিতালি গাইছিলে। গতিকে এনেকুৱা ভাল পালে কি হ'ব মৰমৰ নাচনি, এৰিব লাগিব এদিন মই কি জানি, ভাল পোৱা প্ৰতিদান তোমাকে এদি যাম, দুগালে দুচুমা মৰমে বুলাই দিম, সেই হ'ব সান্তনা, সেই হ'ব সান্তনা মোৰ। এইটো 98ত। তাৰপিছত যথেষ্ট জনপ্ৰিয় হৈছে আপোনালোকৰ বিহু। আপুনি যিটো কৈছে যে জানমণিৰ পৰা আপোনালোকে আৰম্ভ কৰিছে, অঞ্জনাও আপুনি কৰিছে গান, বহু গান। অঞ্জনা প্ৰথম মানস দাই কৰিছে, হয়। তাৰপিছৰ পৰা আপোনালোকৰ যিবোৰ, তাৰপাছত মই কৰিলোঁ, মানসে দুবাৰ নে 3বাৰ কিবা কৰিলে, তাৰপাছৰখিনি মৌচুম গগৈ কৰিলে 2বাৰমান, তাৰপাছতহে মই কৰিলোঁ। নদী বাহিলে উজান উঠিলে, এতিয়াতো ল'ৰা ছোৱালী বা তোমালোকে নাজানে উজান উঠা গম পোৱা? মাছৰ উজান কেতিয়া উঠে? এই বসন্তৰ প্ৰথম বৰষুণ জাগত, যে ডাঙৰ বৰষুণ হ'ব লাগিব। গছে বনে ফুলে পাতে
বিহু আহিলে ঐ কপৌ পাহে পাহে মৰম ভৰি আছে এই মৰম কাৰ বাবে জানানে ও জানমণি তোমাৰ বাবে জানমণি তোমাৰ বাবে জানমণি তোমাৰ বাবে এইটো 2005-04 চন মানত জানমণিখনৰ হ'ব 2006 তাৰ পিছৰ পৰা আৰু যথেষ্ট জনপ্ৰিয় আহিলে ফুল ফুলিছে বসন্ত সেইটো কেতিয়া আছিল 2000 এইটো চাইড ৰেকৰ্ডিং পাছত এইটো অকণমান যদি গাই দিওঁ মই গীত লিখাৰ পটভূমি হৈছে মোৰ কাজিৰঙা অতীতলৈ মনটোত মেলি দিওঁ তাৰপিছতে মোৰ সৃষ্টি হয় ফুল ফুলিছে বসন্তৰ তুমি জানমণি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত গুণগুণ কৈ ভোমোৰা ফুলে ফুলে পৰিছে থোপা থোপে নাহৰ ডাল ভৰি ফুলিছে ও জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ বুকুৰে কলি নিশ্চিতভাৱে আৰু যিবোৰ গান এতিয়া আমি শুনিছোঁ আমি অতীতলৈ উভতি গৈছোঁ আৰু এইবোৰ গানেই প্ৰতিগৰাকী ডেকা গাভৰুৰ হৃদয়ে হৃদয়ে প্ৰবাহিত হৈ থকা একোটি গান আৰু যদিও আমি চহৰত থাকি গানবোৰ শুনিছোঁ তথাপিও মনবোৰ আমাৰ গাঁৱলৈ উভতি গৈছে গাঁৱলৈ আমি ঘূৰি এইকাৰণে গৈছোঁ কাৰণ শৈশৱৰ সময়ত আমিও এই গানবোৰ যথেষ্ট শুনিছোঁ আৰু আমি আজি স্মৃতি ৰোমন্থন কৰিছোঁ গতিকে প্ৰতিগৰাকী ডেকা গাভৰুৰ হৃদয়খনত একেবাৰে আপুনি সোমাব পৰা কিছুমান গীত উপহাৰ দি থৈ গ'ল গতিকে জুবিনদাৰ ইমান সুৰীয়া এটা কণ্ঠ আৰু মই গানটো গাইডত যেনেকৈ গাওঁ তাতকৈ সি 120 গুণ ওপৰত গায় ওপৰত মানে এটা এইটোৱে আৰু ট্ৰেকবিলাক ময়ে কৰোঁ ময়ো ওপৰত গাব লাগিব তেতিয়াহে সি গাব লাগিব মই নজনাকে জানৈ হলানো বৰ এজনী চকুটো পিৰিতিৰ চাৱনী হৈ মাতিম তোমাক কি বুলি জোনালিনে জানমণি ভাল লাগিল তোমাকে লগ পাই থাকিবানে কাষতে সদায় এইটো চিচাৰ সঁচাকৈ কিমান আচলতে হৃদয় জোৰোৱা গান আছিলে এইবোৰ আৰু ডেকা গাভৰু মই ক'লোৱেই যে হৃদয়ত সোমাব পৰা কিছুমান গান আছিলে আৰু সঁচাকৈ এইবোৰ স্মৃতি আমি আজি ৰোমন্থন কৰিছোঁ জুবিনদা যদিও নাই আৰু বহু সপোন আছিলে বহু পৰিকল্পনা আছিলে আপোনালোকৰ আপুনি কৈছে যে এতিয়াও আপুনি গীত লিখি আছিলে আৰু যিবোৰ গীত হয়তো জুবিনদাই গালেহেঁতেন আজি নিশ্চয় মই যোৱাবাৰ জানমণিত কৰিলোঁ যোৱা বছৰ 24টা গান তাৰে সি 4টামান গালে বাকীবোৰ থাকি গ'ল তাৰে বাকী কৃষ্ণমণি চুতীয়াই 8-2টা গালে বাকী জুবিনে গাম চিনেমালৈ ৰৈ বিনালে এই চিনেমাত ব্যস্ত গাব নোৱাৰিলে এইবছৰ বেলেগজন ল'ৰাহঁতে গানখিনি গোৱা হ'ল আৰু ৰিলিজ হ'বই এতিয়া ৰিচেণ্টলি হ'ব তাৰমানে এইকেইদিনৰ ভিতৰতে হ'ব গতিকে তেতিয়াৰ দিনত গানবিলাক মানে ভাৱটো খুব ভাল আছিলে গাবলৈও মন যায় কিনো চাৱনীৰে চালামুকৈ দেহা খিৰখিৰাই গ'ল মই নাজানৈ পেটলৈ ভাত নোযোৱা হ'ল এইবিলাক অলপ
মোৰে মাখন দেখা ঐ নাচে নোহালি জালি মোৰে মাখন দেখা ঐ চাই 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 থাকিবৰে চাই থাকিবৰে মন যায় NK প্ৰডাকশ্যনৰ কাৰ্যালয়ত আছোঁ আৰু যিটো কাৰ্যালয়ত আছে DJ মিউজিক আৰু ষ্টুডিঅ' অডিঅ'হলিক আৰু যিটো গৃহৰ পৰাই জুবিন গাৰ্গৰ আটাইতকৈ জনপ্ৰিয় গীতসমূহ ৰচিত হৈছিল আৰু ইয়াৰ পৰাই আপোনালোকে শুনিবলৈ পাইছিল বহু কালজয়ী সৃষ্টি আৰু জুবিন গাৰ্গ বুলিলেই এক প্ৰকাৰে ডিচেম্বৰ মাহৰ সেই বিহুসুৰীয়া গীতবোৰ আৰু আজি কেনেধৰণে সেই ষ্টুডিঅ'সমূহ চলিছে বা কেনেধৰণে মিউজিক ডাইৰেক্টৰসকলে কাম কৰিছে বা কেনেধৰণে সংগীতৰ শিল্পীসকলে তেওঁলোকে কাম কৰিছে বৰ্তমানো কাম চলি আছে তথাপিও যেন কিবা এটা নাই আৰু এই মুহূৰ্তত আপোনালোকে শুনিছিলে আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ আৰু সেই যিটো গীত সেই গীতটোৰ যিগৰাকী স্ৰষ্টা সুনীত গগৈ এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে আমি এইখিনি কথা পাতি আছোঁ জুবিন গাৰ্গ নাই আৰু ডিচেম্বৰ মানেই যেন এটা উলাহ উচাহে নধৰা মাহ 1 ডিচেম্বৰ মানে জুবিন গাৰ্গৰ গানবোৰ আহে আৰু আপোনালোকৰো যথেষ্ট সেই সময়ৰ স্মৃতি আছে আৰু বহু এনেধৰণৰ কালজয়ী গীত আপোনালোকৰ আছে ৰোমান্টিক গীত আছে বিহু গীত কেনেধৰণে আজি সেই স্মৃতিবোৰ ৰোমন্থন কৰিব বিচাৰিব তাৰমানে আমি আৰম্ভ কৰিছিলোঁ 2001-2 চনৰ পৰা তেতিয়াৰ পৰিৱেশটোৱে বেলেগ আছিল সেইখিনি সময়ত আমাৰ মাধ্যমটো আছিল কেছেট এতিয়া বাৰু বেলেগ ধৰণৰ তেতিয়া সেই কেছেটবিলাক ৰিলিজ হোৱাৰ তাৰিখটোৱে আছিল ডিচেম্বৰ 1 তাৰিখ যদিও পিছৰ বছৰটোৰ নামত বোলে জানমণিয়ে ধৰক 2001 বুলি বা 2 বুলি ওলালে কিন্তু 2001 চনৰ ডিচেম্বৰ মাহত তেতিয়া ৰিলিজ হয় আৰু সেই 1 ডিচেম্বৰটো তাৰমানে আমাৰ নতুন বছৰ ইংৰাজী নতুন বছৰৰ যিটো উৎসাহৰ দিন তাতকৈ আমাৰ কাৰণে বেছি উৎসাহৰ দিন আছিলে 1 ডিচেম্বৰ দিনটো কিন্তু লাহে লাহে সময়বোৰ পাৰ হৈ যোৱাৰ লগে লগে আমাৰ গীত শুনাৰ মাধ্যমবোৰো সলনি হ'ল আৰু সলনি হৈ গৈ গৈ এটা বেলেগ ধৰণৰ পৰিৱেশ পালেগৈ ডিচেম্বৰত পিছলৈ আৰু 1 তাৰিখেই বুলি নহয় তেনেকুৱাকৈ ৰিলিজ হোৱা হ'ল পিছত বিহুসুৰীয়া গীতবিলাক আৰু বিহু একেবাৰে আমাৰ যিটো থলুৱা বিহুগীতৰ সংখ্যাটো লাহে লাহে কমি যাবলৈ ধৰিছিল এতিয়া অৱশ্যে আকৌ বাঢ়িছে হয় কিন্তু এই বছৰটো অলপমান বেলেগ হৈ পৰিছে মানে আগতে আমাৰ এই বিহুগীতবিলাক এইকেইটা ষ্টুডিঅ'তে বা অসমৰ বাকীবিলাক ষ্টুডিঅ'টো আগষ্টৰ ঠিক মধ্যভাগৰ মানৰ পৰাই আৰম্ভ হৈ যায় বা ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এইকেইমাহ মানে একদম ভৰপক হৈ থাকে এইবাৰ কিন্তু যদিও মানে প্ৰত্যেকেই কিবা ধৰণে হ'লেও কিবা এটা কৰিব বিচাৰিছে বা দুই এজনে নাই বিচৰা যদিও বেছিভাগেই বিচাৰিছে বাৰু কিন্তু শেহতীয়াকৈ মানে যেন আকৌ আগবাঢ়িছে মানে লাহে লাহে অকণমান দেৰিকৈ পলমকৈ যেন আগবাঢ়িছে এতিয়াহে লাহে লাহে কামবোৰ আচলতে আৰম্ভ হ'বলৈ ধৰিছে তাৰমানে আগৰ দিনত যেতিয়া ৰিলিজ হৈছিল তাতকৈ পাছতহে এতিয়া আৰম্ভ হৈছে মানে কথাটো এইটো আপুনি যেতিয়া জুবিন গাৰ্গক লগ পাইছিলে বা সেই সময়খিনি অঞ্জনা জানমণি বা এই যিসমূহ কেছেট আছিলে সেইবোৰ গাত জনপ্ৰিয় হৈছিলে মই ইতিমধ্যে ক'লোৱে যে আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন তোমাক নিবলৈ এই যিবোৰ জনপ্ৰিয় গীত সেই গীতবোৰ জুবিন গাৰ্গে কিমান গীত গাইছে আপোনাৰ কণ্ঠত আপোনাৰ যিটো সৃষ্টি তেনেকৈ হিচাপ ৰখা নাই দাদাই মই লিখা আধুনিক গীত বহুত বেছি গোৱা নাই 4-5টা মানে গাইছে টোকাৰী ধৰক এই 2-4টামান গাইছে বিহুৱে বেছিকৈ গাইছিলে আৰু বিহুৰ মোৰ হিচাপ মোৰ কৰা হোৱা নাই কিন্তু সৰ সংখ্যাতটো হ'ব জনপ্ৰিয় গীত পঢ়ো বুলি কোনেও কাৰো মন নপৰে আলহী হৈ আহিম এদিন তোমাক চাবলৈ তেনেকৈ জোনবাইতো যথেষ্টখিনি গান আছিলে আৰু প্ৰায়বিলাক এলবামতে সেই সময়ত ওলোৱা প্ৰায়বিলাক এলবামতে কৰিছিলোঁ জেতুকা এলবামত পৰ্দাৰ সৰু ফুল তাৰপাছত ফাটি গ'লে দুচাটি বাঁহ এইবিলাক গীত আমি কৰা ভোগালী চোগালী আদি বহুত এলবামত কৰিছিলোঁ গানবিলাক কৈ দিবলৈ এতিয়া কৈ দিলে পটকৈ মনত নাহে কিন্তু জনপ্ৰিয় গীতো বোধহয় 100 ওচৰা-ওচৰি হ'ব আৰু সেইবোৰ সঁচাকৈ স্মৃতিবোৰ সঁচাকৈ অনন্য আছিল নহয়নে গাঁৱে ভূঞা যেতিয়া ভোগালী বিহু আহে নতুন বছৰ আহে গাঁৱৰ চাৰিওফালে গুঞ্জৰিত হৈ পৰে সেইবোৰ গান আজিও মানুহে কিন্তু সেইবোৰ গানকে কঢ়িয়াই ফুৰিছে হয় মানে আমি যেতিয়া ডিচেম্বৰত গানবোৰ ৰিলিজ হোৱাৰ পাছত তেতিয়া আমি ঘৰলৈ যাওঁ আগতে কামৰ সময়ত আমি জুলাই মানত ইয়ালৈ গুচি আহোঁ প্ৰথম অৱস্থাটোৰ কথা কৈছোঁ মোৰ যেতিয়া ঘৰলৈ গৈ থাকোঁ তেতিয়া আমনি জখলাবন্ধা বোকাখাট এনেকৈ পাৰ হৈ যাওঁতে সেইবিলাকত মানে এটা বেলেগ ধৰণৰ পৰিৱেশ হৈ আছিল আৰু যদি তেনেকৈ পাৰ হৈ যাওঁতে বাছখন ৰখাওঁতে যেতিয়া আমি নাইট চুপাৰত যাওঁ যদি নিজৰ গান এটা ক'ৰবাত কোনোবা এখন দোকানৰ পৰা যদি বাজি অহা শুনিছিলোঁ সেইটো মানে বুজাব নোৱাৰা এটা অনুভৱ তেতিয়া আছিল মোৰ সোণ দেখা ঐ বিহু তলি শুৱনি ঠিক আছে আবল
বিহুতলী মোৰ সোণ কন্দেহা ঐ বিহুতলী শুৱনি বিহুতলী শুৱনি কৰি ভোকত নোখোৱাকৈ থকাটোৱে ভাল খাই এষাৰ কথা শুনাতকৈ আৰু বহু জনপ্ৰিয় গীত আছে বিহুগীত আছে সেই বিহুগীতসমূহৰ স্ৰষ্টা হৈছে মৌচুম গগৈ মৌচুমদা আমি এইখিনি কথা পাতি আছোঁ যে ডিচেম্বৰ মানেই উৎসাহৰ এটা মাহ ডিচেম্বৰ মানেই জুবিন গাৰ্গৰ বিহু গান ডিচেম্বৰ মানেই যেন আমি ৰৈ থাকোঁ আমি গাঁৱৰ মানুহে ৰৈ থাকোঁ যে জুবিন গাৰ্গৰ গানবোৰ কেতিয়া আহিব আৰু আপোনাৰো বহু জনপ্ৰিয় গান সেই সময়ত 2006-07 অঞ্জনা বুলি ক'লেই মৌচুম গগৈ আৰু জুবিন গাৰ্গ এই সময়ত জুবিন গাৰ্গ নাই যেন উকা উকা ডিচেম্বৰ মাহ সেইটোতো হয় ডিচেম্বৰ মাহটো বুলি ক'লেই অসমৰ যিহেতু ফেষ্টিভ হেৰিটো আৰম্ভ হয় মানুহে ধান চান কাটি গোটেই ফেষ্টিভ হেৰিটো আৰম্ভ হৈ যায় আৰু ডিচেম্বৰ বুলি কোৱাৰ লগে লগে মানে তাৰপিছত মাঘৰ বিহু আহে হেৰি আহে তো সেই সময়ত মানে আমি যেতিয়া বিহুবিলাক 2000 চনত আৰম্ভ কৰিছোঁ 2001 চনত প্ৰথম জুবিন দাকে গোৱাইছোঁ মই গোৱা নাছিলোঁ তেতিয়া ৰঞ্জিত গগৈ গোৱাইছিলে 2001 চনৰ পৰা চ' জুবিন দা অবিহনে তাৰমানে অসমৰ তেতিয়া কেছেট ইণ্ডাষ্ট্ৰি আছিল চ' প্ৰতিখন কেছেটতে জুবিন দাৰ মিনিমাম 4টা গান থকাটো বাধ্যতামূলক নিচিনাই আছিল আমাৰ সময়ত তেতিয়া মাৰ্কেটিঙত সুবিধা হৈছিল কাৰণ জুবিন দাৰ গানকেইটা ভাল গানকেইটা আমি সদায় জুবিন দাকে গোৱাইছিলোঁ ঠিক তেনেকৈ মন ফাগুনিত 4টা গান জুবিন দাই গাইছিল তাৰপিছত 4টা মই গাইছিলোঁ এন কে প্ৰডাকশ্যনৰ যিহেতু অঞ্জনাটো জুবিন দাৰ ছ'ল' এলবাম আছিলে চ' সেইটো তেওঁৰ কাৰণেই গোটেই গানবিলাক কৰা হৈছিল তাৰপিছত যিকেইটা ক'লে আৱেগৰ নদীত অঞ্জনাৰ যিটো টাইটেল ছং আছিল শুনিছনে অঞ্জনা তাৰপিছত ভোকত নোখোৱাকৈ থকাটোৱে ভাল জীৱন নামৰ সাগৰখন এনেকৈ অসমৰ ৰাইজে ৰঙা কৈ গাল দুখনি প্ৰত্যেকটো গীতেই অসমৰ ৰাইজে খুব আন্তৰিকতাৰে আদৰি হৈছিল আৰু জুবিন দাই মাজে মাজে এতিয়াও যেতিয়া আছিল আমাৰ মাজত তেতিয়া কৈছিল যে তই কিয় বন্ধ কৰি দিলি বিহুটো কৰ একো কথা নাই আমি দুয়োটাই একেলগে কৰিম দে কাম তো এইবাৰ তেওঁ ঘূৰি অহাৰ পিছত মোক লগ কৰাৰ কথা আছিল মানে তেওঁ আমাৰ সমজুলদাৰ মাক ঢুকুৱাৰ খবৰ ল'বলৈ যেতিয়া গৈছিল তেতিয়া মোক লগ পাইছিল তেতিয়া কৈছিল তাৰমানে যে এইবাৰ ঘূৰি আহি তোক লগ পাই আছোঁ আমি একেলগে কাম কৰিম তো সেই কথাবিলাকৰ কাৰণে চাগে মই আজিলৈকে বিহু এতিয়ালৈকে মই ট্ৰেক কৰিব পৰা নাই নহ'লে প্ৰত্যেক বছৰে মই বিহু কৰোঁৱেই এইবাৰো নাই আপোনাৰ বিহু এতিয়ালৈকে মই কৰিবলৈ সাহস কৰা নাই গান কৰি থোৱা আছে কম্প'জ কৰি থোৱা আছে জুবিন দাক গোৱাম বুলিও কিছুমান গান কৰি থোৱা আছিলে কম্প'জিশ্যন কিন্তু ষ্টুডিঅ'ৰ ফ্ল'ৰত এতিয়ালৈকে মই আহিব পৰা নাই মানে সেইখিনি মনটোক ঠিক কৰিব পৰা নাই আৰু কৰিম ৰাইজে খুব মানে মোৰ যিখিনি ফলোৱাৰ্ছ আছে বা যিখিনি ফ্ৰেণ্ড আছে ফেচবুকতেই হওক ইনষ্টাগ্ৰামতেই হওক বা ইউটিউব চেনেলৰ যিখিনি শ্ৰোতা আছে তেওঁলোকে মোক খুব আপত্তি কৰাৰ নিচিনাই হৈছে যে আকৌ লাগে মন ফাগুনি লাগে আৰু অঞ্জনাটো বাৰু মোৰ প্ৰডাকশ্যন নহয় অঞ্জনাটো দেৱদাই কৰে চ' তেওঁলোকে কৰিছে তেওঁলোকে কৰি থৈছে অলৰেডি তো সেইবিলাক ওলাব কিন্তু দুদিন দেৰি হ'ব মনটো ঠিক ঠাক হ'লে মন ফাগুনিৰ 4টামান গীত মই কৰিম কৰি ৰাইজলৈ নতুন বছৰত উলিয়াই দিম জানুৱাৰী মানত আমি সেই অঞ্জনাৰ গানসমূহৰ কথা যদি কওঁ আকৌ মানুহে সেই সুৰবোৰ কেতিয়াও পাহৰিব নোৱাৰা সুৰ গতিকে এই মুহূৰ্তত যদি আপুনি আমাৰ দৰ্শকসকলৰ কাৰণে অকণমান গুণগুণাই দিয়ে বেছিও সময় নলওঁ আপোনাৰ পৰা অকণমান যদি গুণগুণাই দিয়ে ভাল লাগিব আৱেগৰে নদীত সাঁতুৰি ফুৰিছোঁ মনে প্ৰাণে তোকেই পাব বিচাৰিছোঁ যৌৱন বোলে দুদিনীয়া নাথাকে সদায় পাখি মেলি উৰি গুচি যায় শুনিছনে ঐ অঞ্জনা শুনিছনে ঐ অঞ্জনা প্ৰতিগৰাকী সংগীত পৰিচালকৰ ব্যস্ততা বাঢ়ে এই সময়খিনিত গান কেইটামান উলিয়াই দিব লাগিব জুবিন দাৰ কণ্ঠত গীত গোৱাব লাগিব গতিকে সেই সময়খিনি কেতিয়া আপুনি কেনেধৰণে অনুভৱ কৰিব পাৰিছে আচলতে গোটেইখিনিতো আমি মানে গোটেই উদং হৈছে আমাৰ সাংস্কৃতিক বৰপথাৰখন আৰু জুবিন দাৰ অবিহনে আচলতে এতিয়া একো যেন ভাবিব পৰা নাই এনেকুৱা এটা পৰিৱেশ হৈছে তথাপিতো 4-5টা গান ৰেডি কৰিলোঁ এতিয়ালৈকে নহ'লে এই সময়খিনিত মানে এনেকুৱা হয়
যে আমি মানে কামৰ উজান উঠে বুলি কয় কাৰণ কিয় ডিচেম্বৰ মাহত আমি নৱেম্বৰ মাহত আগতে বিহুসমূহ ৰিলিজ কৰোঁ আৰু যিহেতু আমাৰ ভোগালী বিহু আহি আছে 31 ডিচেম্বৰ আহি আছে তাৰ প্ৰাকক্ষণত আমি বহুত গান গোটেই ছিংগাৰখিনিয়ে গান ৰিলিজ কৰে কিন্তু এইবাৰ বিশেষকৈ জুবিন দাৰ কাৰণে আৰু এনেকুৱা পৰিৱেশ এটা হৈ গ'ল যে বেলেগ ছিংগাৰৰ গান যেন মানে ক'ৰবাত মানে শুনা নাই কেৱল জুবিন দাৰ গানখিনি গালে শুনে বা অনুষ্ঠানতো হওক বা তেনেকুৱা আমি গানো ৰিলিজ কৰিছোঁ দুই তিনিটা গান বেলেগ ছিংগাৰৰ কণ্ঠটো মুকলি কৰিছোঁ কিন্তু কেৱল এতিয়া অসমখন জুবিনময় হৈ আছে আৰু সকলোতে আজি আকাশে বতাহে গোটেই গুঞ্জৰিত হৈছে এটাই নাম জুবিন গাৰ্গ আৰু তাতেই গোটেই এটা প্ৰক্ৰিয়াটো এতিয়া ন্যায় এখন যুঁজ হৈ আছে জুবিন দা হত্যা হ'ল এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথাই আচলতে আমাক একদম মানে হেৰি কৰি ৰাখিছে আচলতে ভীতিগ্ৰস্ত কৰি ৰাখিছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি কৰ্ম কৰিবই লাগিব আৰু জুবিন দাই সদায় কাম কৰিব কৈছিলে আৰু কৰ্মই ধৰ্ম বুলি তেওঁ এটা কথা কৈছিল আৰু সেইকাৰণে তেওঁ কৈছিল যে মোৰ কোনো জাতি নাই ধৰ্ম নাই মোৰ ভাষা নাই মই মুক্ত কাঞ্চনজংঘা কিন্তু তেওঁ কৰ্মটোক ধৰ্ম হিচাপে কৰিছিলে আৰু কাম কৰিলেহে আমি আগুৱাই যাব পাৰিম আমি সফল হ'ব পাৰিম অসমখনক আমি আগুৱাই লৈ যাম আৰু সেই যিখিনি তেওঁ আচলতে সত্তা বিশাল সত্তা তেওঁ যি সাংগীতিক সত্তা তেওঁ যি সৃষ্টিৰাজি সেইসমূহক আমি এতিয়া যিখিনি আছোঁ তেওঁৰ লগত কাম কৰা তেওঁৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা তেওঁ অনুৰাগী হিচাপে আছিলোঁ তেওঁৰ লগত একেলগে কাম কৰা হিচাপে আছিলোঁ আৰু বিশেষকৈ মই জুবিন দাক গুৰু হিচাপে মানিছিলোঁ সেইকাৰণে এতিয়া তেখেতৰ আধৰুৱা কামবিলাক এতিয়া পূৰাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু সেইকাৰণেই এটা গান তেওঁ খুব মঞ্চত গাইছিলে চেনাই বাখৰুৱা বুলি খগেন গগৈ ডাঙৰীয়াৰ লগত সেই গীতটো প্ৰতিখন মঞ্চতে গায় মই ইয়াতো গানটো এতিয়া এই গানটোৱে অ' চেনাই বাখৰুৱা কি মৰম লগালি চকুৰে টিপতে কিনো ননলি ঐ কিনো ননলি নয় এনেকুৱা ধৰণৰ আৰু এই গানটো প্ৰতিখন ষ্টেজতে খগেন দাৰ লগত গায় আৰু জুবিন দাই লাষ্ট আমাৰ তাতে যেতিয়া ৰেকৰ্ডিং কৰিছিলে তেতিয়া কৈছিল যে এইবাৰ মই এই বিহুটো কৰিম আৰু খগেন দাই মই আমি গাম তহঁতি হেৰি কৰিবি গোটেই বস্তুটো হেৰি কৰ ৰেডি কৰ এই গীতটো বাণীবদ্ধ হোৱা গীত নহয় এইটো গান বাণীবদ্ধ হোৱা গীত নহয় এইটো জুবিন দাই মানে এই গানটো কিন্তু খগেন দাই গাইছিলে আৰু গানটো মষ্ট প্ৰবেবলি দিলীপ গগৈ ডাঙৰীয়াৰ গান হয় মানে আমাৰ এগৰাকী বিহু সম্ৰাটে আছিলে আৰু খগেন দাই সেই গানটো জুবিন দাক মানে প্ৰথম ষ্টেজত মানে গাবলৈ কৈছিলে দুয়োগৰাকীয়ে গায় আৰু সেনেকৈ ষ্টেজত গাই গানটো এটা হিট হৈ গৈছিলে কিন্তু এটা প্ৰকৃত বাণীবদ্ধ আকাৰত জুবিন দা আৰু খগেন দাই গোৱা মানে সেই ৰেকৰ্ডিং সেইটো নাই আৰু তেনেকেই তেওঁলোকে ষ্টেজত গায় কিন্তু জুবিন দাই প্লেনিং কৰি আছিলে যে এই গানটো কৰিম বুলি কিন্তু আজি আমি তেওঁ গাই থৈ মানে যোৱা সেই কণ্ঠখিনি আমি নাপাম কিন্তু আমি এতিয়া তেওঁক আমি শ্ৰদ্ধা জনাই তেওঁ যিহেতু সপোন আছিলে এই বিহুটোক লৈ আৰু সেইকাৰণে এইবাৰ যাতে আমাৰ বিহুৰ যিখন মানে আমাৰ যিটো মিউজিক ইণ্ডাষ্ট্ৰিত আমাৰ বিহুটোৱে মূল আমাৰ বাপতিসাহোন ৰঙালী বিহু আৰু বিহু সুৰবিলাকে আচলতে অসমীয়া জাতিটোক চিনাকি কৰে আমাক চিনাকি কৰে তো সেইকাৰণে যদি ক'ৰবাত এইবাৰ খালী অনুভৱ হয় তেতিয়া এই গীতটো আমি জুবিন দাক শ্ৰদ্ধা জনাই আমি খগেন দাই গাব ময়ো গাম লগত তাৰপিছতে আমি বিমান বৰুৱা ডাঙৰীয়া তেখেতে পৰিচালনা কৰিব গোটেই দায়িত্বটো তেখেতক দিছোঁ জুবিন দাৰ লগত যিসকলে আগতে বিহু গীতসমূহত বাদ্যসংগত কৰিছিলে তেওঁলোক আহিব আমাৰ অসমৰ যি আমাৰ ঢোল পেঁপা গগনা বাঁহী এইখিনি গোটেইখিনি সাঙুৰি আমি ৰেকৰ্ডিং আমি 23 তাৰিখে ৰাখিছোঁ ওই ৰংঘৰৰ বাকৰি উদুলি মধুলি ওই ঢোল পেপাই লগালে মাত বিহুৰে তলিতে ওই তোকে দেখি না সরি ওই সাত বিসাত লাগিছে গাত আইজয় বহু স্মৃতি বহু কথা বহু কাহিনী যি কাহিনী আজিও সজীৱ হৈ আছে NK প্ৰডাকশ্যনৰ এই কাৰ্যালয়ত এই মুহূৰ্তত এই দেখাইছোঁ মই এইটো ডাবিং ফ্ল'ৰ যিটো ৰুমতে জুবিন গাৰ্গে ডাবিং কৰিছিলে আন এটা যিটো ষ্টুডিঅ' অডিঅ' হলিক আছে
সেই ষ্টুডিঅ' অডিঅ' হলিকতো তেওঁ বিভিন্ন সময়ত গীত গাইছে গতিকে এই যিটো ষ্টুডিঅ'ৰ বহুখিনি গান এক প্ৰকাৰে অসমৰ মানুহে শুনিছে আজিও তাৰিখত বহু লোকৰ হৃদয়ে প্ৰবাহিত হৈ আছে আৰু আজি আমি এই বিশেষ অনুষ্ঠানটোত আপোনালোকক জুবিন গাৰ্গৰ বিহুগীতৰ যিসকল স্ৰষ্টা বা আঁৰত থকা যিসকল ব্যক্তি সেই ব্যক্তিসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিলোঁ আৰু ডিচেম্বৰ মাহ মানে যেন জুবিন গাৰ্গৰ বিহু গান এই কথাখিনিও আমি আজি এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকক অকণমান হ'লে উপলব্ধি কৰাবলৈ যত্ন কৰিলোঁ গতিকে ইমান সময় আপোনালোকে আমাৰ এই বিশেষ অনুষ্ঠানটো চাই থকাৰ বাবে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ